हेलो फ्रेंड्स आशा करूँ আপোনাক সকলো ভালে আছে। আজি বাৰু একদম টেষ্টিকে কি বনালো একেবাৰে টেষ্টি আৰু সিম্পল বুলি ক'ব পাৰি। আপোনালোকে ঘৰত বনাই আসলতে প্ৰায় ঘৰতে বনোৱাই হয় নহনে বাৰু। আমি বিশেষকৈ ঘুগনি নহলে চাট হিচাপেও খাই ভাল পাওঁ। বিশেষকৈ ব্ৰেকফাষ্টত এয়া আৰু লগতে যদি লুচি হয় কথাই নাই নহনে বাৰু। আবেলি সময়ত যদি এয়াৰে চাট হয় খাবলৈ আৰু ভাল লাগে। সেয়েহে ভাবিলোঁ আজি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সিম্পল ৰেচিপি আমি সকলোৱে জানো, তথাপি ভাবিলোঁ বনাইছোঁ যদি আপোনালোকৰ লগত শ্বেয়াৰে কৰোঁ। খুব বেছি আসলতে পাকৈত ৰান্ধনিও নহয়, তথাপিও একেবাৰে সিম্পল দেশী ষ্টাইলত বনাইছোঁ। আপোনালোকেও এনেকৈ বনায় নেকি সেইটো মোক কমেণ্টত জনাবচোন। মই কিন্তু এনেকৈ সিম্পলকৈ বনাই খাইহে এই ঘুগনিবিধ খাই ভাল পাওঁ। বহুত বেছি ডাঠো নহয়, বহুত বেছি পাতলাও নহয়, এনেকৈ আসলতে ঘুগনিবিধ খাই বহুত ভাল লাগে। এতিয়া মোৰ ঘুগনিও ৰেডি হৈ গৈছে। আজি পিছে মই শুকান ৰুটিহে বনাইছোঁ। এয়া লগতে শুকান ৰুটিও বনাই আছোঁ, ঘুগনিও ৰেডি হৈ গ'ল আৰু লগতে একাপ চাহ খোৱাহে কথা নহয়নে বাৰু। একদম কমপ্লিট ব্ৰেকফাষ্ট বুলি যে কয় সেয়া ৰেডি হৈ গৈছে। আপোনালোকে বাৰু ব্ৰেকফাষ্ট বুলি ক'লে কি খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু আপোনালোকে ঘুগনি হিচাপে খাই ভাল পায় নে চাট হিচাপে খাই ভাল পায় সেইটোও মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এতিয়া এখন এখনকৈ মই ৰুটিও বেলিও আছোঁ, ভাজিও আছোঁ। ৰুটি ভাজি থাকোঁতে কিন্তু ৰুটি বেলি থাকোঁতে পূৰা এইবাৰ গোল নহ'ল আৰু এনেকৈ কিছুমান গোল হৈছে, কিছুমানৰ বেকা তেৰাকৈ এনেকৈ বনাই খাইছোঁ। আজিৰ কাৰণে আহিছোঁ তেতিয়াহ'লে দেই।